আসসালামু আলাইকুম প্রিয় সাংবাদিক বন্ধুসকল, আপোনালোকক সকলোলৈ পবিত্ৰ মাহে ৰমজানৰ আদৰণি জনাইছোঁ। আমি জামাত ইছলামী হিন্দ সংগঠনৰ তৰফৰ পৰা আজি এই পবিত্ৰ ৰমজান মাহৰ আদৰণি উপলক্ষে এটি সংবাদমেলৰ আয়োজন কৰিছোঁ। আমাৰ এই সংবাদমেলৰ উদ্দেশ্য হৈছে যে যেহেতু পবিত্ৰ ৰমজান মাহ এটি পুণ্যৰ মাহ, বৰকতময় মাহ, বহুত গুৰুত্বপূৰ্ণ মাহ ইছলাম ধৰ্মৰ নিয়ম অনুসৰি। গতিকে এই ৰমজান মাহৰ প্ৰতিটো আমল, প্ৰতিটো ইবাদত যাতে শুদ্ধকৈ আৰু সঠিকভাৱে নিষ্ঠাৰে সকলোৱে পালন কৰিব পাৰে, তাৰ কাৰণে আমি ৰাইজক ব্যাপকভাৱে সজাগ কৰাৰ কাৰণে জামাত ইছলামী হিন্দৰ তৰফৰ পৰা সৰ্বভাৰতব্যাপী ইস্তেকবালিয়া ৰমজান নামৰ আদৰণি ৰমজান নামৰ প্ৰগ্ৰাম হাতত লোৱা হয়। যোৱা বছৰৰ দৰে এই বছৰো আমি জামাত ইছলামী হিন্দ উত্তৰ অসমৰ তৰফৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে যাতে প্ৰতিটো জিলা, প্ৰতিটো শাখা, প্ৰতিটো কৰ্মী গোটত এই ইস্তেকবালিয়া ৰমজানৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হয়। গতিকে সেই হিচাপে আমি নামনি অসম সংমণ্ডলৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। মোৰ লগত মই শফিকুল ইছলাম, জামাত ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক। মোৰ লগত বৰপেটা বাক্সা জিলাৰ সংগঠক মৌলানা আব্দুল গফুৰ মণ্ডল সাহেব আছে, আৰু জামাত ইছলামী হিন্দৰ ৰাজ্যিক উলমা কাউন্সিলৰ মৌলানা মাইনুল হক সাহেব, তেখেতে আহ্বায়ক, তেখেতে আছে। গতিকে আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে সমগ্ৰ অসম তথা নামনি অসমৰ সমূহ ৰাইজক আমি জনাব বিচাৰিছোঁ যে পবিত্ৰ ৰমজান মাহ এইটো ৰোজা হ'ল তাকৱা অৰ্জনৰ মাহ। আল্লাহ তাআলাই পবিত্ৰ কোৰাণত কৈছে যে এইটো লাআল্লাকুম তাত্তাকুন, মানে এই ৰোজাটো খৰচ কৰা হৈছে লাআল্লাকুম তাত্তাকুন, যাতে ৰোজাৰ জৰিয়তে মানুহে তাকৱা অৰ্জন কৰিব পাৰে। গতিকে আল্লাহৰ প্ৰতি ভয় সৃষ্টি কৰিব পাৰে। গতিকে ৰোজাৰ জৰিয়তে কেনেকৈ ভয় সৃষ্টি হয়, গতিকে সেই কথাবিলাক আমি ৰাইজৰ মাজত আমি বুজাবলৈ, আৰু প্ৰতিটো মানুহে যাতে এইটো ফৰ্চ ৰোজা, এইটো এটা ৰোজা ইচ্ছাকৃতভাৱে ভাঙিলে তাৰ বহুত গুণা হ'ব। গতিকে কোনেও যাতে সুস্থ সবল কোনো মানুহে যাতে বিনা কাৰণত ৰোজা যাতে ভংগ নকৰে, তাৰ কাৰণে আমি ৰাইজক ব্যাপকভাৱে সজাগ কৰাৰ কাৰণে আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বিভিন্ন শাখা সমিতিয়ে কিছু কাৰ্যসূচী লৈছে, যেনেকৈ আমি বিভিন্ন মছজিদত গৈ এই ৰমজানৰ ওপৰত আমি ৰমজানৰ গুৰুত্ব, তাৎপৰ্য, ইয়াৰ ফজিলতৰ ওপৰত আমি আলোচনা কৰিম। আমি বিভিন্ন ধৰণৰ বুদ্ধিজীৱী বা বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ লগত আলোচনা কৰিম। আমি কিছু পোষ্টাৰ, লিফলেট, পুস্তিকা বিতৰণ কৰিম। আমি বিভিন্ন স্কুলতো আমি গৈ আমি ছাত্ৰ ছাত্ৰীসকলক ৰোজাৰ গুৰুত্ব সন্দৰ্ভত আমি প্ৰচাৰ কৰাৰ কাৰণে আমি মানে চেষ্টা কৰিম, যাতে ৰমজান মাহৰ ৰোজা, তাৰাবি, ফিতৰা এটা গুৰুত্বপূৰ্ণ বস্তু, মানুহে ঈদৰ পিছত দিয়ে। গতিকে আমি আহ্বান জনাম যে ফিতৰা যাতে ঈদৰ আগতে মানুহে আদায় দিয়ে, যাতে ধনী আৰু দুখীয়া একেলগে ঈদৰ যিটো আনন্দ ফূৰ্তি অনুভৱ কৰিব পাৰে, উপভোগ কৰিব পাৰে। সেই ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, আৰু এই কাৰ্যসূচীবোৰ আমি এই সংবাদমেলৰ জৰিয়তে আমি অসমবাসীক তথা আমি নামনি অসমৰ সকলো ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ। আহক, জামাত ইছলামী হিন্দে লোৱা এই প্ৰতিটো কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। সকলোৱে সহযোগিতা আগবঢ়াওক, যাতে আমি ৰমজান সন্দৰ্ভত ব্যাপকভাৱে এক জনজাগৰণ সৃষ্টি কৰি যাতে আমি ৰাইজৰ মাজত এই কথাবিলাক লৈ যাব পাৰোঁ।